মই মোৰ মুখখন গাৰুত গুজি আছিলোঁ আৰু মোৰ দুইখন হাতেৰে গাৰুটো সাৱটি ধৰি আছিলোঁ। মোৰ মুখৰ পৰা অলপ অলপ শব্দ ওলাই আহিছিল। মই জানিছিলোঁ যে মোৰ যি হৈ আছে সেয়া ইমান সোনকালে কেতিয়াও কমি নাযাব। মই আৰু সহিবই লাগিব। মই যন্ত্ৰণাত এতিয়া ছটফটাবলৈ ধৰিছিলোঁ। কিন্তু ক'বলৈ গ'লে এই যন্ত্ৰণাৰ এটা মজাই বেলেগ আছিল। এই যন্ত্ৰণাৰ মাজত যি সুখ লুকাই থাকে সেয়া আপুনি অনুভৱ কৰিবলৈ নোৱাৰে। মই তাক ভয় দেখুৱাবলৈ লাহেকৈ ক'লোঁ, আৰে মাৰিয়েই পেলাবা নেকি তুমি? মোৰ সেই মুখৰ শব্দৰ পৰা সি আৰু উৎসাহ পালে আৰু তাৰ পিছত যি হ'ল। এই কাহিনীটো মোৰ পত্নীৰ বায়েক সৰলাৰ। এই ঘটনাটো প্ৰায় এবছৰ আগতেই আৰম্ভ হৈছিল, যেতিয়া পৰিস্থিতিয়ে আমাৰ তিনিওকে বহুত কাষ চপাই আনিছিল। সৰলাৰ আমাৰ পৰিয়ালত এটা বিশেষ স্থান আছিল। শাহু আৰু শহুৰ ঢুকোৱাৰ পিছত তেওঁ নিজৰ কান্ধত গোটেই ঘৰৰে দায়িত্ব লৈছিল। সৰলাই নিজেই বিয়া নোহোৱাকৈ থাকিলে, যাতে নিজৰ পৰিয়াল আৰু সৰু ভনীয়েকৰ ভালদৰে যত্ন ল'বলৈ পাৰে। তেওঁ মোতকৈ 3 বছৰ ডাঙৰ আছিল আৰু মোৰ পত্নীতকৈ 6 বছৰ ডাঙৰ। সৰলা বাইদেউৰ ব্যক্তিত্ব প্ৰভাৱশালী আছিল। তেওঁৰ উচ্চতা 5.6 ইঞ্চি আছিল। তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি খুব সচেতন আছিল। তেওঁৰ প্ৰত্যেক দিনাই যোগাসন কৰাৰ অভ্যাস আছিল। তেওঁ বহুত আত্মবিশ্বাসী এগৰাকী মহিলা আছিল। সৰলা বাইদেৱে প্ৰায় শাৰী পিন্ধি ভাল পাইছিল। যোৱা বছৰ যেতিয়া মোৰ পত্নী প্ৰেগনেণ্ট হৈছিল, তেতিয়া ডাক্তৰে তেওঁক সম্পূৰ্ণৰূপে বেড ৰেষ্ট ল'বলৈ কৈছিল। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল, কিন্তু যেতিয়াই দিনবিলাক পাৰ হ'বলৈ ধৰিলে ঘৰৰ কাম চম্ভালাত সমস্যা হ'বলৈ ধৰিছিল। মই পত্নীক ক'লোঁ যে তেওঁ কেইদিনমানৰ কাৰণে সৰলা বাইদেউৰ ওচৰলৈ গুচি যাওক, যাতে তেওঁৰ ভালকৈ যত্ন ল'বলৈ পাৰে। কিন্তু মোৰ পত্নীয়ে মোক ক'লে যে সৰলা বাই আমাৰ ঘৰলৈ আহি মোক আৰু আমাৰ ঘৰখন বহুত ভালকৈ চম্ভালি ল'বলৈ পাৰিব। সৰলা বাইদেউ যেতিয়া আমাৰ ঘৰলৈ আহিছিল, তেতিয়া তেওঁ সকলোবিলাক বৰ ভালকৈ চম্ভালি ল'লে। তেওঁ ঘৰৰ সকলো সৰু ডাঙৰ কামক বৰ নিয়াৰিকৈ কৰি গৈছিল। ৰাতি তেওঁ মোৰ পত্নীৰ লগতেই শুইছিল আৰু মই বেলেগ এটা কোঠাত শুইছিলোঁ। সকলো এতিয়া সাধাৰণভাৱেই চলি আছিল। কিন্তু কেইদিনমান পিছতে মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে সৰলা বাইদেউৰ সাজপাৰত অলপ পৰিৱৰ্তন হ'বলৈ ধৰিছে। তেওঁ কেতিয়াবা কেতিয়াবা মোৰ পত্নীৰ কুৰ্তিবিলাকো পিন্ধিছিল, যাৰ ফলত তেওঁৰ সৌন্দৰ্যতা ফুটি উঠিছিল। এতিয়া তেওঁৰ সেই ৰূপটো দেখি ময়ো বৰ উত্তেজিত হৈ পৰিছিলোঁ। প্ৰতিনিশা তেওঁক মোৰ মনৰ মাজত লৈ নিজকে শান্ত কৰি শুইছিলোঁ। এদিন যেতিয়া সৰলাবাই নিজৰ কামৰ কাৰণে নিজৰ ঘৰলৈ যাবলগীয়া হ'ল, তেতিয়া মোৰ পত্নী ৰেখাই ক'লে যে মোৰ লগত তেওঁৰ এটা কিবা গুৰুত্বপূৰ্ণ কথা আছে। তেতিয়া মই পত্নীক ক'লোঁ যে কি কথা আছে তুমি নিশ্চিন্ত মনে ক'বলৈ পাৰিবা। ৰেখাই লাহেকৈ মোক ক'লে যে তুমি জানানে বাইদেউ কিয় বিয়া নহ'ল, আৰু চাগে কেতিয়াও বিয়াৰ কথা নাভাবিব। তেতিয়া মই মূৰ দুপিয়াই ক'লোঁ যে মই জানো। এতিয়া বাৰু সকলোবিলাক ঠিকেই আছে, কিন্তু তুমি আজি মোক এইবিলাক কথা কিয় কৈ আছা? তেতিয়াই ৰেখাই বৰ লাহেকৈ ক'লে, তেনেহ'লে বাই কি চিৰদিনৰ বাবে আমাৰ লগত থাকিবলৈ পাৰিব নেকি? তেতিয়া মই ক'লোঁ যে এয়া আৰু কি সুধিবলগীয়া কথা নেকি? যদিহে তেওঁৰ কোনো সমস্যা নাই, তেনেহ'লে মোৰো কোনো সমস্যা নাই। সৰলা বা আমাৰ লগতে থাকিবলৈ পাৰিব। ৰেখাই তেতিয়া সামান্য মিচিকাই হাঁহি ক'লে, মই জানিছিলোঁ যে তুমি মানা কেতিয়াও নকৰা, কিন্তু কথাটো মাত্ৰ ইমানতেই নহয়। তেতিয়া মই ক'লোঁ যে তেনেহ'লে কথাটো কি? তুমি খোলাখুলিকৈ কিয় নোকোৱা? আৰু তুমি এতিয়া কথাবিলাক এনেকৈ কিয় কৈ আছা? ৰেখাই এবাৰ দীঘলকৈ উশাহ এটা ল'লে আৰু ক'লে যে মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। সৰলা বাক সহায় কৰিবই লাগিব। মই ক'লোঁ যে কেনেকুৱা সহায়? তেতিয়াই ৰেখাই ক'লে যে বা বহুত অকলশৰীয়া আৰু প্ৰতিগৰাকী নাৰীৰে কিবা এটা প্ৰয়োজন থাকে। মই তেতিয়া তেওঁৰ কথাটোত হয়ভৰ দিলোঁ, এইটোতো ঠিকেই কথা। ৰেখাই তেতিয়া লাহেকৈ ক'লে, সেইকাৰণেই মই কৈছোঁ যে তাই আমাৰ লগতে থাকিবলৈ পাৰে। তেতিয়া তাইৰ নিসংগতা কেতিয়াও অনুভৱ নহ'ব। কিন্তু ৰেখাই অলপ ৰৈ গ'ল। মই অলপ গম্ভীৰ হৈ ক'লোঁ, কিন্তু কি? ৰেখাই অলপ কুণ্ঠাবোধ কৰি ক'লে, তোমাৰ বাৰ সকলো প্ৰয়োজন পূৰণ কৰিবলৈ পাৰিবানে তুমি? মই তেতিয়া আচৰিত হৈ সুধিলোঁ, সকলো প্ৰয়োজন মানে? তুমি এতিয়া কি কথা ক'বলৈ বিচাৰিছা? ৰেখাই তেতিয়া লগে লগে ক'লে যে তুমি বাৰ লগত ফিজিকেল হ'বলৈ পাৰিবা। কথাটো শুনি প্লিজ মোক তুমি ভুল নুবুজিবা। সেয়া শুনি মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। কি তুমি পগলা হ'লা নেকি? তেওঁ তোমাৰ ডাঙৰ ভনী আৰু মই তেওঁক কেতিয়াও বেয়া চকুৰে চোৱা নাই, আৰু সকলোতকৈ ডাঙৰ কথা মই তোমাৰ লগত প্ৰতাৰণা কৰিবলৈ নোৱাৰোঁ। ৰেখাই তেতিয়া মোৰ ফালে চালে আৰু ক'লে, প্লিজ খং নকৰিবা। মই জানো যে তুমি কেতিয়াও তাইক ভুল চকুৰে চোৱা নাই, আৰু এয়া প্ৰতাৰণা নহয়। মই জানো যে তুমি তাইক কেতিয়াও ভুল চকুৰে চোৱা নাই। মই নিজেই তোমাক এয়া অনুৰোধ কৰি আছোঁ, প্লিজ মোৰ কথাটো মানি লোৱা। তুমি বাক অলপ সহায় কৰা।
মই তেতিয়া পত্নীৰ মুখলৈ চালোঁ আৰু মই ক'লোঁ যে মই তেনেকুৱা কেতিয়াও কৰিবলৈ নোৱাৰোঁ। ৰেখাই প্ৰায় সেমেকা চকুৰে ক'লে, প্লিজ মাত্ৰ এবাৰ মান্তি হোৱা। যদিহে তোমাৰ ভাল নালাগে তেনেহ'লে মই কেতিয়াও তোমাক নক'ম। পত্নীৰ কথাটোৱে এতিয়া মোক দুমোজাত পেলাইছিল। মই ক'লোঁ যে ঠিক আছে, নাকান্দিবা বাৰু, মই কথাটো ভাবি চিন্তি চাম। কিন্তু মোক প্ৰথমে তুমি এই কথাটো কোৱা যে বাই তোমাক এই কথাটো কৈছিল নেকি? কি বাই তোমাক এই প্ৰস্তাৱটো দিছিল নেকি? ৰেখাই মূৰটো জোকাৰি ক'লে, নাই নাই, তাই একো কোৱা নাই, মইহে তোমাক কৈছোঁ। মই কিবা অনুভৱ কৰিছিলোঁ, সেয়েহে তাইৰ লগত কথা পাতিছিলোঁ। তেতিয়া মই সুধিলোঁ যে কি অনুভৱ কৰিছা আৰু তাইৰ লগত কিবা কথা হৈছে নেকি? ৰেখাই অলপ সময় মনে মনে থকাৰ পিছত ক'লে, মই তাইৰ মনৰ অশান্তিবিলাক অনুভৱ কৰিছিলোঁ। তাই মোক একো কোৱা নাছিল, কিন্তু মই তাইৰ ব্যৱহাৰৰ পৰা সকলো বুজিবলৈ পাৰিছিলোঁ। মই এতিয়া কঠোৰ সুৰেৰে কৈছিলোঁ, সম্পূৰ্ণকৈ কথাটো কোৱা। সকলোবিলাক জনাৰ পিছতহে মই কিবা এটা সিদ্ধান্ত ল'বলৈ পাৰিম। তাৰপিছত ৰেখাই মোক ভালকৈ সকলো কথা ক'বলৈ ধৰিলে। এদিন নিশাৰ কথা। সেইদিনা মই সৰলাবাৰ কোঠাৰ পৰা লাহে লাহে কেকাই কেকাই থকাৰ শব্দ শুনিবলৈ পাইছিলোঁ। মই প্ৰথমতে বেছি তাত ধ্যান দিয়া নাছিলোঁ, কিন্তু অলপ সময়ৰ পিছত শব্দবিলাক বন্ধ হৈ গ'ল। তাৰপিছত মই লক্ষ্য কৰিছিলোঁ যে বা বাথৰুমলৈ বুলি গুচি গৈছিল। তাৰপিছত মই বৰ উৎসাহেৰে সুধিবলৈ ধৰিলোঁ। বহু দেৰিলৈকে বাই বাথৰুমৰ পৰা বাহিৰলৈ অহা নাছিল। মই ভাবি আছিলোঁ যে কি হ'ল বুলি। যেতিয়া মই বাথৰুমৰ ওচৰলৈ গ'লোঁ, তেতিয়া ভিতৰৰ পৰা উচুপি উচুপি কন্যাৰ শব্দ শুনিবলৈ পাইছিলোঁ। মই একো বুজি পোৱা নাছিলোঁ তেতিয়া। অলপ সময়ৰ পিছতে বা বাহিৰলৈ বুলি আহিলে। নিজৰ মুখখন টাৱেলেৰে মুচি ল'লে আৰু একো নোকোৱাকৈ শুবলৈ বুলি গুচি গ'ল। পিছদিনাও তেনেকুৱাই হৈছিল। ৰেখাই গভীৰ উশাহ এটা লৈ ক'লে। তাৰপিছত মই ৰেখাক আকৌ কথাবিলাক ক'বলৈ ক'লোঁ। ৰেখাই তেতিয়া ক'লে যে পিছদিনা ৰাতি যেতিয়া আকৌ সেই শব্দবিলাক মই শুনিবলৈ পাইছিলোঁ, তেতিয়া মই সাহস কৰি বাক মনে মনে চোৱাৰ সিদ্ধান্ত কৰিছিলোঁ। কোঠাটো অন্ধকাৰ আছিল আৰু হয়তো বায়েও গম নাপালে যে মই তেওঁৰ কোঠাৰ দুৱাৰৰ পিছফালে লুকাই আছিলোঁ। তেতিয়া মই সুধিলোঁ যে তুমি কি দেখিলা? তেওঁ ক'লে যে মই যি দেখিলোঁ, বাই বিচনাত বাগৰি আছিল আৰু তাইৰ এখন হাত তাইৰ বুকুত আছিল আৰু আনখন হাত তাইৰ উৰুণাৰ তলত আছিল। তাইৰ মুখত তেতিয়া এক অদ্ভুত ধৰণৰ ভাৱ আছিল আৰু তাইৰ মুখৰ পৰা লাহে লাহে কেকনিবিলাক ওলাই আহিবলৈ ধৰিছিল। কিছু সময়ৰ পিছত তাই নিজৰ চকু বন্ধ কৰি ল'লে আৰু ঘনাই ঘনাই উশাহ ল'বলৈ ধৰিছিল। তাৰপিছত তাই হঠাতে উঠিলে আৰু বাথৰুমলৈ বুলি গুচি গ'ল। তাৰপিছত কি হ'ল মই জোৰেৰে সুধিছিলোঁ। ৰেখাই মিচিকাই হাঁহি ক'লে, ধৈৰ্য ধৰা, কৈ আছোঁ। মই জানো যে তুমি সেইবিলাক শুনি আমনি পাইছা। তেতিয়া মই ক'লোঁ যে এয়াতো স্বাভাৱিক কথা। এতিয়া তুমি কোৱা যে তাৰপিছত কি হ'ল? তেতিয়া ৰেখাই ক'বলৈ আৰম্ভ কৰিলে, যেতিয়া বা বাথৰুমলৈ গ'ল, তেতিয়া মই সেই সুযোগতে কোঠাৰ লাইটটো অন কৰি দিলোঁ। অলপ সময়ৰ পিছত যেতিয়া তাই ভিতৰলৈ আহিলে, তেতিয়া তাই মোক দেখি থতমত খাই উঠিছিল আৰু লগতে ক'লে যে কিবা হ'ল নেকি আৰু তোমাক কিবা লাগে নেকি? তেতিয়া মই তাইক শান্ত কৰিবলৈ ক'লোঁ, বা তোমাৰ লগত অলপ মোৰ কথা আছে। সৰলাবাই তেতিয়া ক'লে যে কি হ'ল ৰেখা, সকলো ঠিকে আছেনে? ৰেখাই তেতিয়া তেওঁক প্ৰশ্ন কৰিলে, বা কেইদিনমানৰ পৰা তোমাক অলপ চিন্তাত থকা যেন মই দেখিছোঁ। তুমি মোক কৈছিলা যে তোমাৰ গাটো ভাল নহয়, কিন্তু তুমি মোক সঁচা কথা কোৱা নাই। তুমি সদায় অকলে অকলে কিয় কান্দি থাকা? সৰলাবাই তেতিয়া দীঘলকৈ এটা উশাহ ল'লে আৰু ক'লে যে ৰেখা, এইবিলাক কোৱা ইমান সহজ নহয়। মই বহুতবাৰ নিজকে অকলশৰীয়া অনুভৱ কৰিছোঁ। কেতিয়াবা কেতিয়াবা অন্তৰখন গধুৰ হৈ পৰে। এইবিলাক কথা শুনি তুমি চিন্তিত হ'বা বুলি মই একো নাই কোৱা। ৰেখাই বাইকৰ হাতত ধৰিলে আৰু ক'লে, বা মই তোমাৰ সৰু ভনী, তুমি মোৰ লগত প্ৰতিটো কথাৰ মত বিনিময় কৰিবলৈ পাৰিবা। এতিয়া তোমাৰ এই নিসংগতা আৰু কষ্টবিলাক মই চাই থাকিবলৈ নোৱাৰোঁ। মই জানো যে প্ৰতিজন মানুহৰে ভাৱাত্মক আৰু মানসিক শান্তিৰ প্ৰয়োজনৰ লগতে শাৰীৰিক প্ৰয়োজনো আছে। সৰলাবাই লাহেকৈ ক'লে, অ' ৰেখা, তুমি ঠিকেই কৈছা, কিন্তু কি কৰোঁ মোৰ ওচৰত তাৰ কোনো সমাধান নাই। মই তোমাৰ লগতে পৰিয়ালৰ সুখৰ কাৰণে সকলো ত্যাগ কৰিছিলোঁ, কিন্তু এতিয়া এই নিসংগতাই মোক কেতিয়াবা খুলি খুলি খাবলৈ ধৰিছিল। ৰেখাই তেতিয়া গম্ভীৰতাৰে ক'লে যে ইয়াৰ এটা সমাধান আছে। সৰলাবাই তেতিয়া আচৰিত হৈ সুধিলে, কি আছে? সৰলাবা, মোক ডাক্তৰে বেড ৰেষ্টৰ লগতে বিনোদৰ পৰা দূৰত থাকিবলৈ কৈছে। মই এতিয়া দেখিবলৈ পাইছোঁ যে বিনোদেও বৰ মন মাৰি থাকিবলগীয়া হৈছে। সেইকাৰণে মই ভাবি আছিলোঁ যে এই কথাটো কৈ ৰেখাই এক মুহূৰ্তৰ কাৰণে ৰৈ গৈছিল। কি ভাবি আছে ৰেখা? সৰলাবাই লাহেকৈ সুধিলে। বিনোদ আৰু তুমি ইজনে সিজনক সহায় কৰিবলৈ পাৰা,
সেয়া শুনাৰ লগে লগে সৰলাবাই থতমত খাই পিছুৱাই গ'ল। কি পাগল হৈছা নেকি তুমি? তুমি এইবিলাক কি কথা কৈ আছা? বিনোদ তোমাৰ স্বামী হয়। ৰেখাই তাইক শান্ত কৰি ক'লে, বা মই পাগল নহয়। মই প্ৰতিবাৰেই দেখিছোঁ যে তুমি তোমাৰ প্ৰয়োজনবিলাক উপেক্ষা কৰি সদায় আমাক প্ৰাথমিকতা দিছা। সেয়েহে এতিয়া মোৰ পাল, মই তোমাক সহায় কৰিবলৈ বিচাৰোঁ। এয়া কোনো ভুল কথা নহয় বা। বাহিৰত কাৰোবাৰ লগত এইবিলাক কৰাতকৈ ভাল এই সমাধান ঘৰৰ ভিতৰতেই হওক। কিন্তু এয়া কেনেকৈ হ'বলৈ পাৰে ৰেখা? যিহেতু বিনোদ তোমাৰ স্বামী, সেইবাবে মই এই কামটো কৰা সম্পূৰ্ণৰূপে ভুল কথা হ'ব। তেতিয়া ৰেখাই ক'লে যে বা এয়া কোনো ভুল কথা নহয়। এয়া এক বুজাবুজিহে, আৰু এইবিলাক সকলো মোৰ সহমততে হৈছে। তুমি মাত্ৰ কথাটো এবাৰ ভাবি চোৱা। এই কামটোৰ দ্বাৰাই তোমাৰ কি নিসংগতা দূৰ কৰিবলৈ নোৱাৰিবনে? তুমি এই কথাটো অলপ ভালকৈ ভাবি চিন্তি লোৱা। আৰু যদি তোমাৰ এনেকুৱা লাগে যে এয়া ভাল কথা নহয়, তেতিয়াহ'লে মই তোমাক কেতিয়াও জোৰ নকৰোঁ। সৰলাবাই তাৰপিছত ক'লে যে ৰেখা, মই এইবিলাক একো বুজি পোৱা নাই। এইবিলাক মোৰ কাৰণে বৰ আচহুৱা কথা। কি তোমাৰ স্বামীয়ে ইয়াৰ কাৰণে মান্তি হ'ব জানো? আৰু তুমি কি সঁচাকৈ এইবিলাক বিচাৰানে? ৰেখাই তেতিয়া দৃঢ়তাৰে ক'লে যে মই সকলো ভাবি চিন্তি এইবিলাক কথা কৈছোঁ। বিনোদেও মোৰ কথাত মান্তি হ'ব। আৰু সকলোতকৈ ডাঙৰ কথা এইটোৱেই যে এয়া মই নিজেই বিচাৰিছোঁ। তুমি মাত্ৰ মোৰ কাৰণেই নহয়, নিজৰ কাৰণেও এই সুযোগটো লৈ লোৱা। সৰলাবাই এটা দীঘলকৈ উশাহ ল'লে আৰু ক'লে যে ঠিক আছে, মই ভাবিম বাৰু। কিন্তু এতিয়াও এইবিলাক মোৰ কাৰণে সহজ নহয়। পিছদিনা মই মোৰ গাড়ী লৈ সৰলাবাক আনিবলৈ তেওঁৰ ঘৰলৈ গৈছিলোঁ। যেতিয়াই মই তেওঁৰ ঘৰৰ দুৱাৰমুখ পালোগৈ, তেতিয়া তেওঁ বাহিৰলৈ ওলাই আহিছিল। তেওঁ মোৰ পত্নীৰ এখন গোলপীয়া শাৰী পিন্ধি আছিল। তেওঁক সেই সাজযোৰত বহুত আকৰ্ষণীয় যেন লাগিছিল, যেন সেই ড্ৰেছযোৰ কেৱল তেওঁৰ কাৰণেই বনোৱা হৈছে। বাই মোক ভিতৰলৈ মাতিলে আৰু মিচিকিয়াই হাঁহি ক'লে, আহা অলপ জিৰণি লৈ লোৱা। মই এতিয়া তেওঁৰ পিন্ধি থকা হাতযোৰৰ প্ৰশংসা কৰি ক'লোঁ, বা আপোনাক এই কাপোৰযোৰত বৰ ধুনীয়া লাগিছে। সৰলাবাই অলপ লাজে লাজে ধন্যবাদ জনালে মোক আৰু চাহ বনাবলৈ বুলি পাকঘৰলৈ গুচি গ'ল। মই ড্ৰয়িং ৰুমত বহি মোবাইলটো উলিয়াই টাইম পাছ কৰিবলৈ ধৰিলোঁ। কিছু সময়ৰ পিছতে সৰলাবাই চাহ লৈ আহিলে আৰু মোৰ সন্মুখৰ সোফাখনতে বহিলে। আমি দুয়োজনে প্ৰথমতে ইফালে সিফালৰ কথা কিছুমান পাতিলোঁ আৰু ক'লোঁ যে 30 মিনিটৰ পিছতে আমি ঘৰৰ পৰা বাহিৰ হ'বলৈ লাগিব। বাই তেতিয়া মিচিকাই হাঁহি ক'লে, ঠিক আছে, মই সাজু আছোঁ। কিছু দেৰি কথা পতাৰ পিছত মই কওঁ নকওঁকৈ ক'লোঁ, সৰলাবা, আপোনাৰ ভনীৰ লগত মোৰ এটা কথা হৈছিল। কি আপোনাৰ লগতো তাই এই বিষয়ে কথা পাতিছিল নেকি? সেয়া শুনাৰ লগে লগে বাই অলপ অসহজ হৈ পৰিছিল। তেতিয়া তেওঁ কিবা এটা ক'বলৈ বিচাৰিছিল, কিন্তু মুখেৰে কোনো কথা ওলাই অহা নাছিল। মই তেওঁক সহজ কৰিবলৈ চেষ্টা কৰি ক'লোঁ, মই বুজি পাওঁ যে সকলো মানুহৰে নিজৰ নিজৰ ভাৱনা আৰু প্ৰয়োজন থাকে। এয়া কোনো ভুল কথা নহয়। যদি আপোনাৰ কিবা সমস্যা আছে, তেনেহ'লে মই সেই সমস্যাবিলাক দূৰ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। মাত্ৰ আপুনি মোৰ ওপৰত ভৰসা কৰিবলৈ লাগিব। সৰলাবাই এবাৰ গভীৰভাৱে উশাহ ল'লে আৰু ক'লে যে মই ভাবি পোৱা নাই মই এতিয়া কি কৰোঁ। এইবিলাক মোৰ কাৰণে সহজ নহয়। মই ক'লোঁ যে চাওক বাইদেউ, আপুনি এনেকৈ একো নাভাবিব, যাৰ পৰা আপোনাৰ এনেকুৱা লাগিব যে আপুনি আপোনাৰ ভনীক বিশ্বাসঘাতকতা কৰি আছে। এইবিলাক এতিয়া তাইৰ কথামতেই হৈছে। প্ৰথমতে কথাটো শুনি মোৰো অদ্ভুত লাগিছিল, কিন্তু যেতিয়া মই ইয়াৰ ওপৰত অলপ গভীৰভাৱে চিন্তা চৰ্চা কৰিলোঁ, তেতিয়া মোৰ এনেকুৱা লাগিছিল যে ইয়াত কোনো ভুল নাই, আৰু সেইকাৰণে মই নিজেই আপোনাক নিবলৈ আহিছোঁ, যাতে আমি সেই বিষয়ে খোলাখুলিকৈ কথা পাতিবলৈ পাৰোঁ। সৰলাবাই অলপ দেৰিলৈকে এতিয়া মোৰ ফালে চাই আছিল আৰু তাৰপিছত ক'লে যে ঠিক আছে বিনোদ, ময়ো এতিয়া এই বিষয়ে ভাবিছিলোঁ। যদি কথাটো ঘৰতে সীমাবদ্ধ হৈ থাকে আৰু ইয়াৰ পৰা কাৰোৰে কোনো অসুবিধা নাই, তেনেহ'লে তাৰ পৰা মোৰ নিসংগতা দূৰ হৈ যাব। তাৰপিছত মই মিচিকাই হাঁহি ক'লোঁ, আজিৰ পৰা আপুনি মোক বিনোদ বুলি মাতিব আৰু মই সৰলা বুলি মাতিম। যদি আপোনাৰ কেতিয়াবা সমস্যাৰ সৃষ্টি হয়, তেনেহ'লে আপুনি মোক খোলাখুলিকৈ ক'বলৈ পাৰিব। সৰলাবাই লাহেকৈ মিচিকাই হাঁহি ক'লে, ঠিক আছে, আজিৰ পৰা তুমিও মোক সৰলা বুলিয়েই মাতিবা। এটা মিচিকীয়া হাঁহিৰ লগত মই তেওঁক ক'লোঁ, যোৱা কেইদিনমানৰ পৰা তুমি যি সাজ পিন্ধি আছা, সেই সাজ পোছাকত তোমাক বৰ মজা লাগে দেখিবলৈ। সৰলাই তেতিয়া মিচিকাই হাঁহি মাৰি ক'লে যে ধন্যবাদ। এনেও মই তোমাৰ চাউনিৰ পৰা অনুমান কৰিছিলোঁ যে তুমি মোক লক্ষ্য কৰি আছা বুলি। কিন্তু তুমি মোক এইটো কোৱা যে তুমি মোৰ তাত এনেকুৱা কি দেখিছিলা, যাৰ পৰা মই তোমাৰ বাবে বিশেষ লাগিবলৈ ধৰিলোঁ। মই তেওঁৰ ফালে চাই ক'লোঁ, তুমিতো তোমাৰ পৰা ভৰিলৈকে গোটেই মানুহজনীয়েই বিশেষ। কিন্তু যেতিয়াৰ পৰা মই তোমাক সেই সাজ পোছাকত দেখিবলৈ ধৰিছিলোঁ, তেতিয়াৰ পৰা মই তোমাৰ সৌন্দৰ্যত পাগল হ'বলৈ ধৰিছিলোঁ। তাৰপিছত মই সুধিলোঁ যে তোমাৰনো মোৰ কি ভাল লাগিল।
সৰলাই মিচিকাই হাঁহি ক'লে, তুমিও যে আৰু প্ৰশ্ন কৰা। কিন্তু মোৰ তোমাৰ স্বভাৱ, তোমাৰ উচ্চতা, তোমাৰ শৰীৰ সকলোবিলাকেই ভাল লাগে। মই তোমাৰ দৰে স্বামী এজন বিচাৰিছিলোঁ। তেতিয়া মই মিচিকাই হাঁহি ক'লোঁ, কোনো কথা নাই মিছ সৰলা, এতিয়াতো তুমি মোৰ আধা পত্নী হ'বলৈ গৈ আছা। তেতিয়া সৰলাই মিচিকাই হাঁহি ক'লে, আধা মানে? তুমি বিচাৰিলে সম্পূৰ্ণ পত্নীয়ে বনাবলৈ পাৰা। তোমাৰ মনত আৰু বেলেগ কিবা ইচ্ছা আছে যদি কোৱা। তেতিয়া মই ক'লোঁ যে মোৰ ইচ্ছাটো বহুতেই আছে, কিন্তু মই কেতিয়াও কাৰোৰে আগত খুলি ক'বলৈ পৰা নাই। তাৰপিছত মই সুধিলোঁ যে এদিন ৰেখাই যে সেইবিলাক দেখিছিল, তুমি কেতিয়াৰ পৰা এইবিলাক কাম কৰি আহিছিলা, আৰু সেই সময়তে কিবা কল্পনাও কৰা নে তুমি? সৰলাই তেতিয়া লাজে লাজে তলমূৰ কৰি ক'লে, যোৱা 7-8 বছৰৰ পৰা মই এইবিলাক কাম কৰি আহিছিলোঁ। মই ক'লোঁ, বাৰু ঠিক আছে, তোমাৰ পচন্দ কি কোৱাচোন, তোমাৰ এতিয়া কি ভাল লাগে? সৰলাই তেতিয়া ক'লে যে এনেকৈ ক'বলৈ অলপ টান লাগে। তোমাৰ মনৰ পৰা কুণ্ঠাবোধ দূৰ কৰিবলৈ এইবিলাক কথা সুধিছোঁ, যাতে আমি ফ্ৰী হৈ কথা পাতিবলৈ পাৰোঁ, আৰু যেতিয়া আমি সঁচাকৈ সেইবিলাক কৰিম তেতিয়া আমি ফ্ৰীকৈ উপভোগ কৰিবলৈ পাৰিম। সৰলাই ক'লে, ঠিক আছে, কিন্তু মই সেই বিষয়ে কেতিয়াও ভবা নাই আৰু সেয়েহে অনুভৱ কৰিবলৈ নোৱাৰোঁ। মই তেতিয়া বৰ উৎসাহেৰে ক'লোঁ, ইয়াৰ মানে আপুনি এতিয়াও কুমাৰী নেকি? সৰলাই লাহেকৈ লাজে লাজে ক'লে, মই তেতিয়া মোৰ ভাগ্যক ধন্যবাদ দি ক'লোঁ, বাহ কি কপাল মোৰ, দুইজনী ভনীয়ে একেবাৰে একেই। সৰলাই লাহেকৈ ক'লে, বিনোদ প্লিজ, তোমাৰ কথাত মোৰ লাজ লাগিবলৈ ধৰিছে। মই মিচিকাই হাঁহি উত্তৰ দিলোঁ, ইয়াতে লাজ কৰিবলগীয়া কোনো কথা নাই। যদি আমি খুলি কথা নাপাতোঁ তেনেহ'লে ইজনে সিজনৰ প্ৰয়োজনৰ বিষয়ে কেনেকৈ জানিম? তেনেহ'লে কোৱা, কেতিয়া কৰিবা? মইতো এতিয়াও সাজু আছোঁ। সৰলাই মোৰ কথাবিলাক শুনি অলপ অসহজ হৈ ক'লে, মই বুজি পোৱা নাই যে কেনেকৈ আৰম্ভ কৰোঁ। মই তেওঁক সহজ কৰি ক'লোঁ, তোমাৰ ইচ্ছা, তুমি যেনেকৈ ভাল পোৱা। ঠিক আছে বাৰু, ইয়াতেতো একো কৰিবলৈ নোৱাৰোঁ। ঘৰলৈ গৈ আগতে তোমাৰ ভনীক আমাৰ সিদ্ধান্তৰ বিষয়ে ক'বলৈ লাগিব, আৰু যেতিয়া তাই ক'ব যে তেতিয়াহে হ'ব। সৰলাই হাঁহি এটা মাৰি ক'লে, বিনোদ তুমি বৰ দুষ্ট। ময়ো হাঁহি মাৰি ক'লোঁ, এয়া তোমাৰেই কামাল। এনেকৈ কৈ মই তাইক এটা লাহেকৈ চুমা আঁকি দিলোঁ। সৰলাই তেতিয়া আচৰিত হৈ মোৰ ফালে চাই থাকিল আৰু ক'লে যে এয়া কি আছিল। মই হাঁহি মাৰি ক'লোঁ যে আৰে একো নহয়, মাত্ৰ পৰিৱেশটোহে অলপ গৰম কৰি আছিলোঁ। সৰলাই লাহেকৈ ক'লে, অলপ আচহুৱা আছিল, কিন্তু ভালো লাগিল। ব'লা এতিয়া বাকী কথাবিলাক ঘৰলৈ গৈ পাতিম, এতিয়া দেৰি হৈ আছিল। তাৰপিছত আমি ঘৰলৈ আহিলোঁ আৰু মই ৰেখাক ক'লোঁ যে আমি সাজু আছোঁ সৰলাক সহায় কৰিবলৈ। ৰেখাই লগে লগে ক'লে যে আৰে সৰলা বাইদেউৰ পৰা চিধাই সৰলালৈ আহি গ'লা যে তুমি? এতিয়া সম্পৰ্কটোৱেই যে বেলেগ হ'বলৈ গৈ আছে। তাৰপিছত ৰেখাই ক'লে, মোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তুমি মান্তিক হ'বা, সেইকাৰণেহে মই বেলেগ এটা কোঠা সজাই ৰাখিছোঁ। আজি তুমি মোৰ বাক সহায় কৰা, তাইৰ লগত থাকা, আজি তুমি তাইৰ নিসংগতা সম্পূৰ্ণৰূপে দূৰ কৰি দিয়া তুমি। কথাটো শুনাৰ লগে লগে সৰলা একেবাৰে ৰঙা চিঙা পৰি গৈছিল। ৰাতি ভাত খোৱাৰ পিছত সৰলা নিজৰ কোঠালৈ বুলি গুচি গ'ল। মই মোৰ পত্নী ৰেখাৰ লগত অলপ সময় পাৰ কৰিছিলোঁ। তাৰপিছত ৰেখাই ক'লে, সৰলা বাক সুখৰ বহুতেই প্ৰয়োজন আছে। মই এইটো কথাত সুখী হৈছোঁ যে তুমি তাইক সহায় কৰিবলৈ পাৰিবা। অলপ সময়ৰ পিছত মই সৰলাৰ কোঠালৈ বুলি গ'লোঁ। কোঠাটো বহুতেই ধুনীয়াকৈ সজাই থোৱা আছিল। সৰলাই কোঠাৰ ভিতৰত শান্ত হৈ বহি আছিল। পৰিৱেশটোত এক ক'ব নোৱাৰা শান্তি আছিল, আৰু সাধাৰণ পোহৰে কোঠাটো আৰু বেছি বিশেষ কৰি তুলিছিল। মই এতিয়া তাইৰ ফালে চাইছিলোঁ আৰু লাহেকৈ ক'লোঁ যে সৰলা, এই ক্ষণটো মাত্ৰ অনুভৱ কৰিবলৈ ধৰা। এয়া মাথো তোমাৰ বাবে, তুমি বেলেগ চিন্তা দূৰ কৰি নিজৰ অন্তৰক শান্তি দিয়া। মই তাইৰ মূৰত লাহেকৈ হাতখন ৰাখিলোঁ আৰু ক'লোঁ যে তোমাৰ মিচিকীয়া হাঁহিয়ে বহুত কিবা কিবি ক'বলৈ ধৰিছে, কাৰণ তুমিয়েই বিশেষ। সৰলাই এতিয়া নিজৰ চকুকেইটা বন্ধ কৰি দিলে আৰু গভীৰভাৱে উশাহ এটা ল'লে। তাই এতিয়া অলপ আৱেগিক হৈ উঠিছিল, কিন্তু তাইৰ মিচিকীয়া হাঁহিটোৱে তাইক আৰু আকৰ্ষণীয় কৰি তুলিছিল। কিছু সময় মই তাইৰ ফালে চাই থাকিলোঁ, যেন সেই সময়ছোৱা মই মোৰ মনটোৰ ভিতৰত বন্দী কৰি ৰাখিবলৈ বিচাৰিছিলোঁ। অলপ সময়ৰ পিছত সৰলাই নিজৰ চকুকেইটা মেলিলে আৰু অলপ মিচিকাই হাঁহি সুধিলে যে কি হ'ল, তুমি এতিয়া কি ভাবি আছা? তাৰপিছত মই তাইক মোৰ দুবাহুৰ মাজত সাৱটি ধৰিলোঁ। সৰলাই তেতিয়া কুণ্ঠাবোধেৰে ক'লে, কি এই কামবিলাকৰ কাৰণে মই সাজু আছোঁ জানো? কি মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ পাৰিম জানো? মই তাইৰ ফালে চাই ক'লোঁ, তুমি চিন্তা নকৰিবা, মাত্ৰ তুমি এই ক্ষণৰ আনন্দ লোৱা, আৰু মই তোমাৰ লগতে আছোঁ, মাত্ৰ এয়া তুমি অনুভৱ কৰিবলৈ ধৰা। সকলো লাহে লাহে নিজৰ ঠাইলৈ আহি যাব। তাৰ 10-15 মিনিটৰ পিছত আমি একেলগ হৈ বিচনাত বাগৰি দিলোঁ। আমাৰ দুয়োৰে উশাহ এক হৈ পৰিছিল। কোঠাটোৰ প্ৰতিটো চকু আমাৰ মৰমৰ সাক্ষী হৈ আছিল।
তাৰ পিছত আমি উঠিলোঁ আৰু বাথৰুমলৈ গৈ ফ্ৰেছ হৈ আহিলোঁ আৰু তাৰ পিছত এজনে আনজনৰ দুবাহুৰ মাজত আকৌ সোমাই শুই থাকিলোঁ। সৰলাই গভীৰভাৱে উশাহ এটা লৈ ক'লে, বিনোদ, মই ৰেখাৰ ওচৰত ঋণী হৈ ৰ'ম। তুমি মোক ইমান দিনৰ পিছত শান্তিৰ অনুভৱ কৰাইছা। তুমি মোৰ নিসংগতা এতিয়া দূৰ কৰিছা। মই তোমালোক দুয়োৰে দয়া কেতিয়াও পাহৰিবলৈ নোৱাৰিম। আজিৰ পৰা মই তোমাৰ আধা পত্নী হৈ গ'লোঁ। তাৰ পিছত মই তাইক লাহেকৈ চুমা এটা খালোঁ আৰু ক'লোঁ যে সৰলা, মই সদায় তোমাৰ লগতে থাকিম। বাৰে বাৰে মই এই মুহূৰ্তটো তোমাৰ লগত জীয়াবলৈ বিচাৰিম। মোৰ এতিয়া এনেকুৱা লাগিছে যেন মই আকৌ ভালকৈ জীয়াই থাকিবলৈ পাৰিম। নিশাটো শান্ত আৰু সুখময় আছিল। আমি দুয়ো সেই ক্ষণৰ আনন্দ গভীৰভাৱে অনুভৱ কৰিছিলোঁ আৰু তাৰপিছত টোপনিৰ কোলাত ঢলি পৰিছিলোঁ। পিছদিনা ৰাতিপুৱা ৰেখাই দুৱাৰ টুকুৰিয়ালে আৰু মিচিকাই হাঁহি ক'লে, সোনকালে উঠা তোমালোক সকলোৱে। সৰলা বা মই তোমাক সুখী দেখিলে মোৰ অন্তৰখনে বহুত শান্তি পাব। মই বিচাৰোঁ যে তুমি সদায় এনেকৈ হাঁহি থাকা। এতিয়া তোমালোক দুয়োৱে যেতিয়াই বিচাৰা সেয়া কৰিবলৈ পাৰিবা। বিনোদ, তোমাক ধন্যবাদ যে তুমি সৰলাবাক আঁকোৱালি ল'লা। সৰলাই ৰেখাক সাৱটি ধৰি ক'লে, তুমি মোৰ বাবে যি কৰিলা সেয়া মই কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ। তুমি মোৰ জীৱনটো এতিয়া আকৌ জীপাল কৰি তুলিলা। ৰেখাই ক'লে, বা, আমি একেটা পৰিয়ালৰে আৰু পৰিয়ালৰ অৰ্থ এইটো যে ইজনে সিজনক সহায় কৰা। এতিয়াৰ পৰা মই তোমাক কেতিয়াও কান্দিবলৈ নিদিওঁ। তাৰপিছত ৰেখাৰ ডেলিভাৰীলৈকে মই সৰলাক কেতিয়াও অকলে এৰা নাছিলোঁ। কিছুমাহ পাৰ হৈ যোৱাৰ পাছত যেতিয়া ৰেখা নৰ্মেল হৈ গ'ল, তেতিয়া মই কেতিয়াবা তাইৰ লগত থাকোঁ আৰু কেতিয়াবা সৰলাৰ লগত। মোৰ মনটো আছিল যে আমি তিনিওজনে একে সময়তে একেলগে থাকিবলৈ বিচাৰোঁ, কিন্তু ৰেখাই মানা কৰি দিলে আৰু সৰলাৰো সেয়া ঠিক নালাগিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।